কাটাৰীহাৰা আঞ্চলিক ফুটবল টুৰ্ণামেণ্ট 2024 চূড়ান্ত খেলৰ সফল সামৰণি। আজি গোৱালপাৰা জিলাৰ জলেশ্বৰৰ কাটাৰীহাৰা আঞ্চলিক ফুটবল টুৰ্ণামেণ্ট 2024 চূড়ান্ত খেলৰ সফল সামৰণি পৰে। 4-0 গ'লৰ ব্যৱধানত জলেশ্বৰ FC দলক পৰাস্ত কৰি ৰাজু বীজ ভাণ্ডাৰ FC দলে জয়লাভ কৰে। কাটাৰীহাৰা যুৱ সংঘৰ উদ্যোগত আয়োজিত চূড়ান্ত খেলখনৰ আজি শুভ উদ্বোধন কৰে নৱগঠিত জলেশ্বৰ সমষ্টিৰ বিশিষ্ট সমাজসেৱক আক্তাৰ হুছেইনে। অনুষ্ঠানত জলেশ্বৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক চাহাবুদ্দিন আহমেদ, আমবাৰী জিলা পৰিষদৰ প্ৰাক্তন সদস্য বদিৰুদ্দিন মোল্লা, যুৱ নেতা আজিজুৰ ৰহমান আৰু যুৱ নেতা নুৰুল ইছলামকে ধৰি স্থানীয় বহু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। আজিৰ চূড়ান্ত খেলখন উপভোগ কৰিবলৈ জলেশ্বৰৰ বিভিন্ন অঞ্চলৰ হাজাৰ হাজাৰ ফুটবল প্ৰেমী দৰ্শক উপস্থিত থাকে। কাটাৰীহাৰা আঞ্চলিক ফুটবল টুৰ্ণামেণ্টৰ এই বিশাল আয়োজনত অঞ্চলটোৰ ফুটবল প্ৰেমী দৰ্শকৰ মাজত এক উৎসাহ উদ্দীপনাৰ পৰিৱেশ দেখিবলৈ পোৱা যায়। কাটাৰীহাৰা আঞ্চলিক ফুটবল লীগৰ চূড়ান্ত পৰ্যায়ৰ খেল আজি শান্তিপূৰ্ণভাৱে সমাপন হ'ল। খেল হ'ল আমাৰ জলেশ্বৰৰ টিম আৰু কাটাৰীহাৰা টিম, দুটা টিমে আমাৰ লোকাল টিম। কিন্তু লোকাল টিম হ'লেও এইটো খেল বহুত উচ্চ পৰ্যায়ৰ খেল হ'ল। আমাৰ জিলা পৰ্যায়তকৈ ওপৰত গৈ ৰাজ্যিক পৰ্যায়ত বা ISLৰ নিচিনা এটা খেলৰ এটা আয়োজন হ'ল আৰু পূৰ্ণ প্ৰতিযোগিতামূলক হ'ল। যদিও 4-0 গ'লত ফলাফল নিৰ্ণয় হ'ল, তথাপি দুয়োটা দলে ভাল খেলিছে। বিশেষকৈ কাটাৰীহাৰা দলে খুব টেকটিক্যালি খেলিছে, যাৰ কাৰণে এওঁলোকে জয়ী হ'বলৈ হ'ব। কিন্তু আজি আমি এটা কথা মেছেজ দিব বিচাৰিছোঁ সমাজত, যে আমাৰ জলেশ্বৰ সমষ্টি বিভিন্ন জেগাত ফুটবলে হওক, ক্ৰিকেটে হওক বা হাডুডু খেলেই হওক কিছুদিনৰ পৰা বিৰাট জনপ্ৰিয়তা লাভ কৰিছে। আমাৰ যুৱ সমাজৰ মাজত খেলৰ প্ৰতি আগ্ৰহ বাঢ়িছে। আমাৰ সমাজত এইটো এটা ভাল এটা শুভ বাৰ্তা কৰিয়ে আনিছে যে আমাৰ ল'ৰা ছোৱালীখিনি আজিকালি খেল ধেমালিত ব্যস্ত হৈছে। সামাজিক বিভিন্ন যিখিনি বেয়া অভ্যাস আছিলে, বিশেষকৈ যুৱ উশৃংখলতা অলপ কমি আছে। কমি গৈ আমাৰ সমাজখন যুৱ সমাজে এটা ভাল দিশত লৈ গৈ আছে। নিজে যিহেতু এটা সাংবাদিক বন্ধুসকল আছে, ইয়াত বহুত মানুহ চালে, সঁচা এটা খুব উত্তেজনাপূৰ্ণ নহয়, এটা শান্তিপ্ৰিয় হয়। বহুতে ভাবিছিল জলেশ্বৰ কাটাৰীহাৰা এটা খুব ক্ৰিমিনেল সংঘৰ্ষজনিত কাৰণ বুলি ভাবে। আজি প্ৰমাণ কৰি দিলে ৰাইজ বা প্লেয়াৰ বা কমিটিসকলে যে এইটো আচলতে এটা ভুৱা অপপ্ৰচাৰ। গতিকে আমি ভাতৃত্ববোধেৰে খেলি আজি খুব শান্তিপ্ৰিয়ভাৱে খেলি ৰাইজক উন্নতমানৰ খেল প্ৰদৰ্শন কৰা হৈছে। যাৰ কাৰণে মই কাটাৰীহাৰা আঞ্চলিক ফুটবল কমিটিৰ আয়োজকসকলক ধন্যবাদ দিছোঁ। লগতে দুয়োটা দলৰ কেপ্টেইন তথা প্লেয়াৰসকলক ধন্যবাদ দিছোঁ। গতিকে আগন্তুক দিনত আমি আশা কৰিছোঁ আৰু উন্নতমানৰ খেল আমি উপভোগ কৰিব আৰু যুৱ বন্ধুসকলে আমি সমাজত যিবিলাক বেধি আহিছে সেইবিলাক বেধিৰ পৰা আঁতৰি আহি এই সামাজিকভাৱে মানুহক যে বিনোদন দিয়াৰ কাৰণে তেওঁলোকে ইমান এটা ধুনীয়া ৰাস্তা বাচিলে, তাক আমি তাক ধন্যবাদ জনাইছোঁ। আপোনালোকে নিশ্চয় গম পাব এই অহা সপ্তাহৰ পৰা আমাৰ জলেশ্বৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট খেল আৰম্ভ হ'ব। গতিকে এইখন উপভোগ কৰাৰ কাৰণে আপোনালোকক আহ্বান জনাইছোঁ। আৰু আমি সমবেত ৰাইজ তথা আমাৰ যেনেকুৱা আজি আমাৰ বিশিষ্ট সমাজসেৱা আক্তাৰ হৈ আহিছে, তেখেতৰ লগত মই বহুদিনৰ পৰা চিনাকি। এই ক্ষেত্ৰত মই শুভেচ্ছা জনাইছোঁ। তেওঁ যে এনেকুৱা এটা আমাৰ কামত যে যুৱকসকলক শাৰীৰিক আৰ্থিকভাৱে সহায় যোগাইছে, তেখেতক মই আন্তৰিকভাৱে ধন্যবাদ দিছোঁ জলেশ্বৰবাসীৰ ৰাইজ হিচাপে। গতিকে অহা দিনত আপোনালোকৰ পৰা, সাংবাদিক বন্ধুসকলৰ পৰা, বুদ্ধিজীৱীসকলৰ পৰা সমাজ গঢ়াৰ ক্ষেত্ৰত যুৱকসকলক যে আমি অৰিহণা যোগাব তাৰ কামনা আশা কৰি সামৰণি দিছোঁ। ধন্যবাদ। জয় হিন্দ।